আজি বিশ্বখনিকৰ বিশ্বকৰ্মা পূজা আজি সমগ্ৰ ৰাজ্যবাসীৰ লগতে নলবাৰী বেলখৰস্থিত জলসিঞ্চন বিভাগৰ ধৰ্মপুৰ উপসংমণ্ডল কাৰ্যালয়তো দেখা গ'ল বিশ্বখনিকৰ বিশ্বকৰ্মা পূজা উদযাপন। আজি নলবাৰী জিলা বেলখৰস্থিত জলসিঞ্চন বিভাগৰ ধৰ্মপুৰ উপসংমণ্ডল কাৰ্যালয়ত অতি উলহ মালহেৰে কেইবাটাও কাৰ্যসূচীৰে পালন কৰিলে বিশ্বকৰ্মা পূজা। উক্ত পূজাস্থলীত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সহকাৰী কাৰ্যবাহী অভিযন্তা ৰবীন্দ্ৰ বৰকাকতি, কনিষ্ঠ অভিযন্তা প্ৰাঞ্জল বৰ্মন, জ্যেষ্ঠ সহায়ক জিতেন দাস, কনিষ্ঠ সহায়ক ভূপেন দাস, মুখ্য সহায়ক সুভাষ ভূঞা, শাখা সহায়ক প্ৰাঞ্জল মিশ্ৰ, শাখা সহায়ক দুলুমণি তালুকদাৰ, চতুৰ্থ বৰ্গৰ কৰ্মচাৰী পৰেশ মুদিয়াৰ, প্ৰবীণ বৰ্মনৰ লগতে অঞ্চলটোৰ শতাধিক লোক। আনহাতে পূজাস্থলীত প্ৰধানমন্ত্ৰী কৃষি সিঞ্চন যোজনাৰ হিতাধিকাৰীসকলৰ দ্বাৰা নাম প্ৰদৰ্শন কৰা হয়। আজিৰ এই মহা প্ৰথম আৰম্ভণিৰ পূজা উপলক্ষে আমাৰ অসমৰ জাগ্ৰত হৈ বিশ্বকৰ্মা পূজাই আৰু এই চেগতে মই সমগ্ৰ অসমবাসীক সকলোকে শ্ৰদ্ধা নিবেদিছোঁ, সকলোৰে মংগল কামনা কৰিছোঁ আৰু এই বিশ্বখনিকৰ বিশ্বকৰ্মাৰ যি মহা আয়োজন, এই মহা আয়োজনৰ লগত সংগতি ৰাখি আমাৰ কাৰ্যালয়টো আজি ব্যাপক প্ৰস্তুতিৰে বিশ্বকৰ্মা পূজাৰ আয়োজন কৰা হৈছিলে আৰু এই মহান অনুষ্ঠানটোৰ লগত সংগতি ৰাখি যি আয়োজন কৰা উৎসৱ উদযাপনৰ বিশেষ কাৰ্যসূচী স্বৰূপে আমাৰ বিভিন্ন কাৰ্যসূচী হাতত লৈ আবেলি 4 বজালৈকে আমাৰ কাৰ্যসূচী চলি থাকিব আৰু আয়তীসকলে নাম প্ৰসংগ কৰিলে। ভক্তপ্ৰাণ ৰাইজ আহিছে, যথেষ্টখিনি ইয়াতে সমাগম হৈছে ভক্তপ্ৰাণ ৰাইজৰ আৰু যথেষ্টখিনি আমি সমাদৰ লাভ কৰিছোঁ আৰু এই ক্ষেত্ৰত মই সকলোৰে মাংগলিক কামনা কৰি আমাৰ আজিৰ এই অনুষ্ঠানটোৰ বিশেষ শুভকামনা সকলোলৈকে প্ৰণিপাত জনাইছোঁ। ধন্যবাদ। ৰাইজৰ লগতে আজি আমাৰ এই ধৰ্মপুৰ উপসংমণ্ডলতো এই বিশ্বকৰ্মা পূজাৰ আয়োজন কৰা হৈছিলে। আমি যিহেতু গোটেই আমাৰ ষ্টাফখিনি 12 মাহে আমাৰ হেৰিতে থাকে, আপোনাৰ ফিল্ডৰ ষ্টাফেই হয় বেছিভাগ, গতিকে আজি আমি সকলোৱে লগ হৈ ইয়াতে পূজাৰ ব্যৱস্থা কৰিছোঁ আৰু এতিয়া ইতিমধ্যে আমাৰ বিভিন্ন কাৰ্যসূচী হৈ গ'ল, নাগাৰা নাম, থিয় নাম এইখিনি হৈ গ'ল। তাৰ লগতে এতিয়া আমাৰ ধৰক কৃষি ভোজন আৰু গধূলিলৈকে বিভিন্ন অনুষ্ঠান আছে। গতিকে কেনেকুৱা অনুভৱ হৈছে? ভাল লাগিছে, গোটেইখিনি মানুহ একেলগে লগ হৈ পেলাই গোটেই অনুষ্ঠানটো বৰ সুন্দৰকৈ চলি গৈছে। কেতিয়ালৈকে চলিব কাৰ্যসূচী? আমাৰ মোটামুটি 4টা বজালৈকে আছে কাৰ্যসূচী। নলবাৰীৰ পৰা মেৰাজুল হুছেইন কাজিৰ ৰিপৰ্ট, DA 365।